নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ উইকলি কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'টোলৈ। ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা 23 নৱেম্বৰৰ পৰা 29 নৱেম্বৰৰ ভিতৰত সপ্তাহটোত ঘটি যোৱা বিভিন্ন ঘটনাৱলীৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন এণ্ড এনচাৰ। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব, অসমৰ ৰাজভৱনৰ নাম সলনি কৰি নতুন কি নামেৰে নামাকৰণ কৰা হয়? প্ৰশ্নটো সুধিছে অসমৰ ৰাজভৱনৰ নাম সলনি কৰা হৈছে আৰু ইয়াৰ নতুন কি নাম ৰখা হৈছে, আৰু ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, লোকভৱন অসম। এতিয়াৰ পৰা অসমৰ ৰাজভৱনৰ নাম ৰাজভৱন বুলি জনা নাযাব, এতিয়াৰ পৰা জনা যাব লোকভৱন অসম বুলি। ইম্পৰ্টেণ্ট পইণ্ট, অসমৰ ৰাজভৱনৰ নাম সলনি কৰি লোকভৱন অসম ৰখা হয়। কেন্দ্ৰীয় চৰকাৰৰ আদেশ অনুসৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অনুমোদনত অসম চৰকাৰৰ ই নাম ৰাখে। ৰাজভৱন হ'ল ৰাজ্যপালৰ ভৱন, অৰ্থাৎ য'ত ৰাজ্যপাল থাকে তাকে ৰাজভৱন বুলি জনা যায়। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ 56 সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হয়? প্ৰশ্নটো সুধিছে 56তম ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া ক'ত অনুষ্ঠিত হয়, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গোৱা। শেহতীয়াকৈ গোৱাত 56তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হয়। ইম্পৰ্টেণ্ট পইণ্ট, যোৱা 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ গোৱাত 56 সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হয়। এই মহোৎসৱত অসমৰ বায়ুমণ্ডা আৰু চিকাৰ এই দুখন চলচ্চিত্ৰ প্ৰদৰ্শন হয়। আইফা গঠন হৈছিল 1952 চনত আৰু আইফি সম্পূৰ্ণ ৰূপটো হ'ল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতৰ ডাক সেৱাৰ অসম চক্ৰই অৰ্থাৎ অসম ব্ৰাঞ্চে কাৰ নামত পোষ্টকাৰ্ড মুকলি কৰে? আৰু এই কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, জুবিন গাৰ্গ। শেহতীয়াকৈ ভাৰতীয় ডাক ব্যৱস্থাৰ অসম চক্ৰই অৰ্থাৎ অসম ব্ৰাঞ্চে জুবিন গাৰ্গৰ নামত এটি পোষ্টকাৰ্ড মুকলি কৰে। ইম্পৰ্টেণ্ট পইণ্টছ, 98 সংখ্যক হাউলি ৰাগ মহোৎসৱত ভাৰতীয় ডাক সেৱাৰ অসম চক্ৰই অৰ্থাৎ আছাম ব্ৰাঞ্চে জুবিন গাৰ্গৰ নামত বিশেষ পোষ্ট কাৰ্ডটো মুকলি কৰে। জুবিন গাৰ্গক সন্মান জনাই এই পোষ্ট কাৰ্ডটো মুকলি কৰা হয়। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ লাচিত বৰফুকনৰ কিমানতম জন্ম জয়ন্তী পালন কৰা হয়? অৰ্থাৎ 2025 চনত লাচিত বৰফুকনৰ কিমানতম জন্ম জয়ন্তী পালন কৰা হয়, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 403তম। শেহতীয়াকৈ অৰ্থাৎ 2025 চনত লাচিত বৰফুকনৰ 403তম জন্ম জয়ন্তী পালন কৰা হয়। ইম্পৰ্টেণ্ট পইণ্টছ, যোৱা 24 নৱেম্বৰত লাচিত বৰফুকনৰ 403তম জন্ম জয়ন্তী উদযাপন কৰা হয়, আৰু সেই উপলক্ষে 24 নৱেম্বৰত প্ৰতি বছৰে অসমত লাচিত দিৱস পালন কৰা হয়। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব, দৃষ্টিহীন মহিলা টি20 বিশ্বকাপ 2025 কোনটো দলে লাভ কৰে? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ইণ্ডিয়া। ভাৰতে 2025 চনত অনুষ্ঠিত হোৱা দৃষ্টিহীন মহিলা টি20 বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইম্পৰ্টেণ্ট পইণ্টছ, যোৱা 23 নৱেম্বৰত কলম্বোত অনুষ্ঠিত হোৱা দৃষ্টিহীন মহিলা অৰ্থাৎ ব্লাইণ্ড মহিলা টি20 বিশ্বকাপ ফাইনেল খেলখনত ভাৰতে নেপালক হৰুৱাই খিতাপ দখল কৰিবলৈ সক্ষম হয়। ভাৰতীয় দলটোত স্থান লাভ কৰে অসমৰ নগাঁও জিলাৰ চিমু দাস। চিমু দাসে এই ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হয়, আৰু এইখন আছিল প্ৰথম দৃষ্টিহীন মহিলা টি20 বিশ্বকাপ, আৰু এই খেলখন আয়োজন কৰিছিল শ্ৰীলংকা আৰু ভাৰত। এই দুয়োখন দেশ মিলি এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰতত সংবিধান দিৱস কেতিয়া পালন কৰা হয়? অৰ্থাৎ কনষ্টিটিউশ্যন ডে কিমান তাৰিখে পালন কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 26 নৱেম্বৰ। প্ৰতি বছৰে 26 নৱেম্বৰৰ দিনা সংবিধান দিৱস হিচাপে পালন কৰা হয়। ইম্পৰ্টেণ্ট পইণ্টছ, ভাৰতৰ সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত গৃহীত হৈছিল,
সেইবাবে প্ৰতি বছৰে ২৬ নৱেম্বৰত সংবিধান দিৱস হিচাপে পালন কৰা হয়। প্ৰশ্নটো যদি সোধে সংবিধান দিৱস কিয় পালন কৰা হয়, এনচাৰটো হৈ যাব 1949 চনৰ ২৬ নৱেম্বৰত আমাৰ সংবিধানখন গৃহীত হৈছিল। সেইবাবে ২৬ নৱেম্বৰত সংবিধান দিৱস পালন কৰা হয়। সংবিধানৰ 43 সংখ্যক সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ আৰু সমাজতান্ত্ৰিক এই দুটা শব্দ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পিছত ৭ নম্বৰ কুৱেশ্যনটো হ'ব 2026 চনত হ'বলগীয়া T20 বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কাক নিযুক্ত কৰা হয়? ইয়াত 2026 চনত হ'বলগীয়া T20 বিশ্বকাপত কাক ব্ৰেণ্ড এম্বেচেডৰ বুলি নিৰ্বাচন কৰা হৈছে? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰোহিত শৰ্মা। ইম্পৰ্টেণ্ট পইণ্ট, 2026 চনত অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত হয় ৰোহিত শৰ্মা। ইম্পৰ্টেণ্ট পইণ্টছ, 2026 চনত অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত হয় ৰোহিত শৰ্মা। 2026 চনত T20 বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকা এই দুয়োখন দেশত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনত মুঠ 20টা দল অৰ্থাৎ 20টা দল থাকিব আৰু প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব 7 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈকে। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব আছাম ফ্ৰিকশ্যন অফ ক্লেইমিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট বা বিল 2025 কেতিয়া গৃহীত হয়? আৰু এই কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 28 নৱেম্বৰ। ইম্পৰ্টেণ্ট পইণ্টছ, যোৱা 28 নৱেম্বৰত আছাম ফ্ৰেকশ্যন অফ ক্লেইমিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট বা বিল 2025 গৃহীত হয়। এই আইনৰ জৰিয়তে অসমৰ চাহ শ্ৰমিকক ভূমি অধিকাৰ প্ৰদান কৰা হ'ব। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব অষ্ট্ৰেলিয়ান বেডমিণ্টন অপেন 2025ৰ খিতাপ কোনে দখল কৰে, অৰ্থাৎ কোনে লাভ কৰিবলৈ সক্ষম হয়? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লক্ষ্য সেন। পুৰুষৰ একক শাখাত অষ্ট্ৰেলিয়ান বেডমিণ্টন অপেন 2025ৰ খিতাপ লক্ষ্য সেনে দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ৱমেন ছিংগল শাখাত আনচি য়াঙে খিতাপ দখল কৰিবলৈ সক্ষম হয়। পুৰুষৰ একক শাখাত লক্ষ্য সেন আৰু মহিলাৰ একক শাখাত ইয়ানচি য়াঙে খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইম্পৰ্টেণ্ট পইণ্ট, প্ৰতিযোগিতাখনৰ পুৰুষ একক শাখাত লক্ষ্য সেন ফাৰ্ষ্ট টাইম অৰ্থাৎ প্ৰথমবাৰৰ বাবে জয়ী হয় আৰু এই প্ৰতিযোগিতাখন যোৱা 17 নৱেম্বৰৰ পৰা 23 নৱেম্বৰত অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত হয় আৰু এই সংস্কৰণটো আছিল 34 সংখ্যক সংস্কৰণ। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। আপোনালোকে কুৱেশ্যনখিনি কেনেকুৱা হৈ আছে সেই বিষয়ে আপোনালোকৰ মতামতটো আগবঢ়াব। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন আগবঢ়াওঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব অসমত পোন প্ৰথমবাৰৰ বাবে ভাৰত আৰু কোনখন দেশৰ মাজত টেষ্ট মেচ অনুষ্ঠিত হয়? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব আৰু নহ'লে ইয়াৰ এনচাৰটো ডেছক্ৰিপশ্যন লিংকত দিয়া থাকিব, তাৰ পৰা গৈও আপোনালোকে চাব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।